এবাৰ ভুল কৰিলো আৰু দ্বিতীয়বাৰ ভুল নকৰো নিৰ্বাচনৰ পূৰ্বে এনেদৰে চূড়ান্ত সিদ্ধান্ত লৈছে একাংশ যোৰহাটবাসীয়ে যোৱা দুবছৰে সমষ্টিবাসীয়ে দেখা নাই যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক গতিকে দ্বিতীয়বাৰ গৌৰৱ গগৈক নিৰ্বাচিত কৰি ভুল নকৰে বুলি মন্তব্য একাংশ যোৰহাটবাসীৰ এইবাৰ সঠিক সিদ্ধান্তৰে যোৰহাটক জিলিকাই তুলিব বুলি মন্তব্য সমষ্টিবাসীৰ হিতেন দা জিকিব ইয়াত কোনো কথাই নাই আমি জিকিমেই হিতেন দা বিপুল পৰিমাণে ভোটত জিকিব এতিয়া কথাটো হ'ল যে আগৰবাৰৰ পৰা ডিফাৰেঞ্চটো অকণমান বহুত বেছি হ'ব কাৰণ আমাৰ যিগৰাকী MP তেওঁক আমি দেখাই নাই তেওঁ একচুৱেলি আমাৰ ভাৰততে থাকে নে পাকিস্তানতে থাকে আমি একোৱে গম নাপাওঁ মানুহেতো ওচৰৰ পৰাও দেখা নাই আৰু ফোন কৰিলেও তেওঁক ফোন পোৱা নাযায় দুবছৰত তেওঁ চাওঁটো আমি দেখা পোৱা নাই চ' ইয়াত কোনো কণ্টেষ্টে নহয় আজিলৈকে দুবছৰে আমি তেওঁক দেখাটো নাপালোৱে আৰু দুবছৰ আমি যোৰহাটৰ উন্নয়নৰ বাবে তেওঁ একোৱে নকৰিলে চৰকাৰে আমাক বহুত সুবিধা দিছে আৰু বিশেষকৈ আমাক গোটৰ মহিলাবিলাকক আগবাঢ়ি যোৱাটো বহুত সুবিধা দিছে গতিকে আমি ভাবিছোঁ আৰু সুবিধা পাই আমাৰ মহিলাখিনি আৰু আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আশা কৰি আমি বিজেপিক জিকাবৰ বাবে চেষ্টা কৰিছোঁ যোৰহাটবাসীয়েতো গৌৰৱ গগৈক নিবিচাৰে হিতেন্দ্ৰ নাথক বিচাৰে সাংসদ মানে তেখেতেতো সাংসদ হৈ যোৰহাটবাসীৰ কাৰণে কোনো কাম কৰা নাই তেখেতৰ চেহেৰাও আমি দেখা নাই অকল ইলেকশ্যনৰ সময়ত আহি গাড়ীত উঠি পেলাই অলপ প্ৰচেছন কৰিছিলে সেইকাৰণে আমি দেখিছোঁ আমি যি পাইছোঁ আমি বিজেপি চৰকাৰৰ পৰা পাইছোঁ আমাৰ বিজেপিয়ে লাগে আমি বিজেপিকে বিচাৰোঁ কাৰণ তেওঁলোকে আমাৰ কাৰণে বহুতখিনি সা সুবিধা আগবঢ়াইছে আঁচনিখিনি বাদেই দিছোঁ কিন্তু উঠি অহা প্ৰজন্মৰ কাৰণে মানে বহুতখিনি কৰিছে শিক্ষাৰ ফালৰ পৰাও বা চিকিৎসাৰ ফালৰ পৰাও এতিয়া চিকিৎসা মহাবিদ্যালয় বনাইছে বা হেৰি কৰিছে বহুতখিনি সা সুবিধাই পাইছোঁ আমি মানে